ঘটনাটো মই থাকোঁ লখিমপুৰৰ পৰা ডিউটি কৰি আহি মই ভোট দিব আহিছিলোঁ ডাংধৰ হাইস্কুল 131 ভোট কেন্দ্ৰত। মোৰ জন্মস্থান তাতে হয়, মই তাতে পঢ়া শুনা কৰিছিলোঁ। যেতিয়া ভোট কেন্দ্ৰত গৈ পাইছোঁ, লাইন পাতি আছে, লাইনত যেতিয়া হেৰি কৰি মই ভিতৰত সোমাইছোঁ, যেতিয়া চেক কৰিছে মোৰ ভোটটো কোনোবাই অলৰেডি দি থৈ গৈছে বোলে। মই কমপ্লেইন কৰিছিলোঁ, তেওঁলোকে এতিয়া একো কৰিব নোৱাৰিব বুলি ক'লে। আৰু কিবা কি বেলট ভোট, কি ভোট আছিলে এইটো, বেলট ভোটিঙৰ কথা কৈছিলে। মই ক'লোঁ বেলট ভোটিং মই নিদিওঁ, যিহেতু মই EVM-তে মই দিব বিচাৰিছিলোঁ আৰু মোৰ ভোটটোৱে মই দিব বিচাৰিছিলোঁ, বেলেগ ধৰণে নহয়। মোৰতো সন্দেহ হয় না, এতিয়া বেলট ভোটিংটো কাউণ্টিং হয় নে নহয়। মই অত্যন্ত দুখ পাইছোঁ, মই লাজো পাইছোঁ, মোৰ খং উঠিছে। মোৰ ভোটাধিকাৰ কাঢ়ি লৈ গৈছে। আৰু তাত এটা লক্ষ্য কৰিছোঁ, CCTV হেৰি আছে, ফুটেজ আছে, কিন্তু সেইটো চেক কৰিব পাৰে। তাত কোনো ভোটাৰৰ ভোটাৰ ID চেক কৰা হোৱা নাই। পুলিং এজেণ্ট আছে, তেওঁলোকে চাইছে। বাকী এনেকুৱাও শুনা পাইছোঁ যে এজন ভোটাৰে বহুতবাৰ দিছে, সেইটো। আৰু 18 ইয়াৰ্ছৰ ভোটাৰ লিষ্টত যাৰ নাই তেওঁলোকৰ সৰু ল'ৰা ছোৱালীও দিব দিছে। গতিকে সেইটো ক্ষেত্ৰত হৈছে, আৰু কিমান বা হৈছে, গতিকে উচিত তদন্ত এটা হ'ব লাগে। আৰু তাৰ কাৰণে মই চিভিল SDO ছাৰৰ ওচৰত আহি ৰিটেন কমপ্লেইন এটাও দি থৈ আহিছোঁ, গতিকে ব্যৱস্থা এটা হয়, তদন্ত হয়।